হেল্ল', তোমালোকক পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ব্ৰহ্মপুত্ৰ নদীখন ক'ৰ পৰা অৰিজিনেট হৈছে, কেনেকে ক'ত গৈ পৰিছেগৈ গোটেইখিনি কথা বুজিম। অকে, তো তোমালোকক ধুনীয়া এখন পিকচাৰ দিয়া আছে, তো এইখিনি কথা গোটেইখিনি বুজিম। কি দেখুৱাইছো, এইখননো কি হয়, এইটোনো কি হয়, এইখননো কি হয়, তোমালোকে চব বস্তু বুজি পাবা। জাষ্ট অকমান আমি ক'ৰ পৰা আহো, অৰিজিনৰ পৰা আহো, যাতে তোমালোকে এইখিনি বস্তু কানেক্ট কৰিব পাৰা বা বুজি পোৱা। অকে, আৰু যোনখিনি জানা তোমালোকে স্কিপো কৰিব পাৰা। অকে, লেটছ ষ্টাৰ্ট দেন। তো আমি যদি চাওঁ, যোনখন ব্ৰহ্মপুত্ৰ নদীখন কেনেকে আহে, যোনটো চীনৰ এটা চাময়ুংডুং গ্লেচিয়াৰৰ পৰা আহি পিনি এনেকে তীব্ৰগতিত পাৰ হৈ পিনি অৰুণাচলত প্ৰৱেশ কৰি পিনি অসমত ব্ৰহ্মপুত্ৰৰ নামেৰে জনাজাত পাৰ হৈ পিনি ধুবুৰী পাৰ হৈ পিনি বাংলাদেশত যমুনা নামেৰে প্ৰসিদ্ধ হৈ পিনি তোমালোকৰ বে অফ বেংগলত সোমাই যায়। বে অফ বেংগল মানে বংগোপসাগৰত সোমাই যায়। তো তোমালোকৰ এটা অভাৰভিউ দিলে। দেন মই যদি এটা চাবলৈ যাওঁ অকমান ভালছে, তেন্তে তোমালোকে চাব পাৰা যে ব্ৰহ্মপুত্ৰখন কোনটো গ্লেচিয়াৰৰ পৰা আহিছে। তো ইয়াত লিখা আছে চাময়ুংডুং গ্লেচিয়াৰৰ পৰা ব্ৰহ্মপুত্ৰখন অৰিজিনেট হৈছে বা উৎপত্তি হৈছে। অকে, তাত কি বুলি জনা যায়? চাংপো বুলি জনা যায়। অকে, দেন তোমালোকে যদি এইফালে আহি থাকা ইয়াত অৰুণাচল পাবা, আৰু সেই অৰুণাচলৰ নামচাপ পৰ্বত পাৰ হৈ পিনি অৰুণাচলত সোমাইহি। অকে, দেন তাৰ পিছতে দিবাং আৰু লোহিতখন অৰুণাচলত ধুনীয়া আছে, সেই ব্ৰহ্মপুত্ৰ নদীত লগ খাই গ'ল। দেন এনেকে আহি অসমত ব্ৰহ্মপুত্ৰৰ নামেৰে জনাজাত হয়, আৰু সেই ব্ৰহ্মপুত্ৰ কি হয়, তোমাৰ ৰাইট চাইডৰ পৰা মানে সোঁহাতৰ ফালৰ পৰা তোমালোকে কি থাকে, এনেকে সোধে যে ব্ৰহ্মপুত্ৰৰ সোঁহাতে কোনকেইখন উপনদী আছে বা কোনকেইখন লগ খায়। তো তোমালোকে তেনেকে ক'ব লাগিব যে সোঁহাতৰ পৰা সোৱণশিৰি, কামেং যোনখন জিৰাভৰলী বুলি জনা যায়, মানাস। অকে, দেন তোমালোকে আৰু বহুত আছে, যেনেকে লেফ্ট চাইডৰ যদি চাবলৈ যাওঁ তোমালোকৰ ধনশিৰি, কপিলি, অকে, লোহিত, দিবাং। অকে, তেনেকে আহি পিনি তোমালোকৰ বাংলাদেশত প্ৰৱেশ কৰে ধুবুৰী চাইডে হৈ পিনি। অকে, সেই বাংলাদেশত প্ৰৱেশ কৰি পিনি কাৰ লগত লগ খাই? বাংলাদেশত কি বুলি জনা যায়? প্ৰথমতে বাংলাদেশত জনা যায় যমুনা। কি বুলি জনা যায়? যমুনা। আৰু সেই বাংলাদেশতে গংগা নদীৰ তীব্ৰতী যোনটো পদ্মা আৰু মেঘনা, তাত সেই যমুনা নদীতে লগ খাইহি। অকে, তাৰ পিছত দুইখনে গোটেইখন গৈ পিনি কি ক'ত পৰেগৈ বুলি কৈছে? বংগোপসাগৰত পৰেগৈ। মনত থাকিব। দেন সেই এনেকে যে আহি পিনি চাময়ুংডুং পৰ্বতৰ পৰা, চাময়ুংডুং যোনটো গ্লেচিয়াৰ পৰা হিমবাহৰ পৰা আহি পিনি এনেকে অৰুণাচলত সোমাই পিনি অসমত সোমাই পিনি বাংলাদেশত সোমাই পিনি ক'ত পৰে? বে অফ বেংগল, এইটো বংগোপসাগৰ। মনত থাকিব, তোমালোকক কৈ দিছো। আৰু সেই বংগোপসাগৰৰ তাৰ আগত এটা বহুত ধুনীয়া এটা মনত ৰাখিব লগা তোমালোকৰ কথা আছে, সুন্দৰবন ডেল্টা। আৰু সেই সুন্দৰবন ডেল্টাটো ৱৰ্ল্ডৰ লাৰ্জেষ্ট ডেল্টা হয়। অকে, ৱৰ্ল্ডৰ লাৰ্জেষ্ট ডেল্টা কোনে বনাইছে? ব্ৰহ্মপুত্ৰ আৰু গংগাৰ নদীৰ সন্ধিক্ষণত ব্ৰহ্মপুত্ৰ আৰু গংগাৰ নদীৰ মিলি পিনি সুন্দৰবন ডেল্টাটো ফৰ্ম কৰিছে। মনত থাকিব। আৰু সেই সুন্দৰবন ডেল্টা যদি অকমান আমি জুম কৰি চাবলৈ বিচাৰো, এনেকুৱা দেখিব। মনত থাকিব। আৰু তাতকৈ বেছি জুম কৰি চালে এনেকুৱা দেখিব। বুজি পালা? তো ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট ডেল্টাটো কি হয়? সুন্দৰবন ডেল্টা। কিখন নদী মিলি পিনি হৈছে? ব্ৰহ্মপুত্ৰ আৰু গংগা নদী মিলি পিনি হৈছে। সেইটোৱে মেইন ইম্পৰ্টেণ্ট কথা, তোমালোকে মনত থাকিবা। আৰু সুন্দৰবন ডেল্টাটো অকে আটাইতকৈ ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে, তোমালোকে আহিব পাৰে। আৰু কেনেকুৱা দেখিবলৈ মই কৈ দিলো। অকে, দেন আমি যদি লাষ্টত এনে চাবলৈ যাওঁ অসমৰ তীব্ৰতাৰ বিষয়ে, তেন্তে তোমালোকে চাব পাৰা যে মানে কি সোঁহাতৰ ফালৰ পৰা কোনখিনি সোৱণশিৰি, কামেং যিখন জিৰাভৰলী বুলি জনা যায়, মানস, তাৰপিছতে সংকোচ, বেকি। অকে, ইয়াত লিখা আছে কি হয়, সংকোচে কি কৰে, এটা ফৰ্ম কৰে বাউণ্ডাৰীৰ ভিতৰত অসম আৰু তোমালোকৰ ৱেষ্ট বেংগলৰ মাজত, পশ্চিম বংগলৰ মাজত এটা বাউণ্ডাৰী থাকে। অকে, বাউণ্ডাৰী বনাই যে সংকোচে। দেন বেকি এ তীব্ৰতী অফ মানস ৰিভাৰ, যোনটো মানস ৰিভাৰৰ তীব্ৰতী হয়, বেকি হয়, উপনদী হয়। দেন তোমালোকে যদি লেফ্ট চাইডৰ পৰা চাবলৈ যোৱা, তোমালোকে দিবাং, লুইত। অকে, ইয়াত আৰু এটা বস্তু ইম্পৰ্টেণ্ট, আটাইতকৈ লাৰ্জেষ্ট উপনদী কোনখন বুলি ক'লে আটাইতকৈ ডাঙৰ সোৱণশিৰি, সেইটো মনত ৰাখিবা। দেন দিবাং ব্ৰহ্মপুত্ৰ নিয়াৰ শদিয়াত আছে। দেন তোমালোকে যদি চাব পাৰা লোহিতখন কেলে লোহিত বুলি জনা যায়? কাৰণ তাত ৰিভাৰ অফ ব্লাড বুলি জনা যায়। লোহিতখনক কি বুলি জনা যায়? ব্লাডৰ ৰঙা নদী বুলি জনা যায়, লিভাৰ অফ ব্লাড। অকে, তেজৰ যোনটো ৰিভাৰ অফ ব্লাড বুলি জনা যায়। অকে, তেজৰ নদী বুলি জনা যায়। ইট জইন্স দি ব্ৰহ্মপুত্ৰ উইথ দিবাং। আৰু ই কি হৈছে যে দিবাং, এই লোহিতখনে কি কৰে? দিবাঙৰ সৈতে ক'ত জইন হয় বুলি কৈছে? ব্ৰহ্মপুত্ৰত। তাৰপিছতে বুঢ়ীদিহিং। অকে, তাৰপিছতে তোমালোকৰ ধনশিৰি,
ওকে দেন তোমালোকৰ চাব পাৰা তোমালোকে কপিলি কলং দিখৌ ওকে মই ইম্পৰ্টেণ্ট খিনি কৈ দিলো তোমালোকক তো তোমালোকে চাব পাৰিবা আকৌ একবাৰ যদি তোমালোকে চাবলৈ বিচাৰা তোমালোকে ভিডিঅ'টো ৰিভাইজ কৰি চাই লোৱা মই ইয়াত ইম্পৰ্টেণ্ট অকল এটাই আছে যিটো পৰীক্ষাত বাৰে প্ৰতি আহি থাকে সেইটো হৈছে সুন্দৰবন ডেল্টা আৰু সুন্দৰবন ডেল্টা কোনকেইখন নদী মিলি ওকে ফৰ্ম কৰে বুলি ক'লে কি বুলি ক'ব ব্ৰহ্মপুত্ৰ আৰু গংগা ওকে সুন্দৰবন ডেল্টা কি হয় ৱৰ্ল্ড লাৰ্জেষ্ট ডেল্টা মনত থাকিব থেংক ইউ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা জয় হিন্দ জয় ভাৰত গুড নাইট